নমস্কাৰ জীৱনী কিচেনৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টো আৰম্ভ কৰিছো। 10:30 মান বাজিলে বজাৰ গলো, ধুনিয়াকে মাছ, গাহৰি মাংস, সবজি লৈ আহিলো, কুমুৰা, লাউ, এনেকাকে অঙেৰ, অম্বে আৰু আনিলো কি আছিল একটাটো মিঠা আলুৰ আগ আৰু মানে কলমৌ শাক আনিলো। তাৰ পিছতে শুকান মাছো লৈ আহিলো, গাহৰি মাংসও লৈ আহিলো। তাৰ পিছত আছিলে এনেকে কিবা কিবি বজাৰ কৰিলো আৰু তাৰ পিছত মানে আজি কি হল মানে মাইনাক কেমেৰাটো ধৰিব দিলো। সদায় নিজে কিমান এনেকে কৰি কেমেৰা ভিডিঅ' কৰিম আৰু সেইটো কাৰণে মাইনাক কেমেৰাটো ধৰিব দিছো, মাইনাক ভিডিঅ' কৰিব দি আছো। ইফালে আমাৰ অঞ্চু আজি অকলে, আজি আদিয়া আপোনালোকৰ লগত ওলোৱা নাই। আজি আদি ঘৰত নাই, মানে অঞ্চুক মানে আজি প্ৰথমবাৰ, এইবাৰ মানে প্ৰথমবাৰৰ কাৰণে অঞ্চুক ঘৰত থৈ গৈছে। হলেও কন্দা নাই, বেচেৰা বুজি পাইছে আমাৰ অঞ্চু ইমান জ্ঞানী। আমাৰ অঞ্চু ৰবেটা নেপায়, এইফালে চোৱাচোন, হাই কোৱা। আমাৰ অঞ্চু ইমান জ্ঞানী, মানে প্ৰথমবাৰৰ কাৰণে মানে মাকে এৰি থৈ গৈছে। মাকৰো মনটো বহুত বেয়া লাগিছে হপায়, যিহেতু আমাৰ আদিৰ বহুত জ্বৰ হৈ আছে, ভাল হয় আকৌ হয়, মানে ৰাতি বহুত জ্বৰ হয়, দিনত অকমান ভাল হয়, খেলি থাকে, তাৰপিছত আকৌ ৰাতি জ্বৰ হয়, এনেকা হৈ আছে। সেইটোৰ কাৰণে মানে আকৌ চিলাপথাৰত মানে এইটো ডক্তৰ দেখাব লৈ গ'ল। এইটো চন্দ্ৰজিৎ দলে বুলি কয় ডক্তৰজনৰ নাম, মানে তাৰ তাতে নি দেখাই থাকে আৰু বেবী ডক্তৰ হয়। আৰু মানে আকৌ মানে ভয়ো লাগে ন, সৰু ল'ৰা ছোৱালী। যোৱা সোমবাৰে দেখাই মেলি আনিলে, এই সপ্তাহটো এনেকা হৈ থাকিলে আকৌ আজি দেওবাৰ ৰাতিপুৱাই লৈ গৈছে। আকৌ দেউতাকৰো এক্সাম আছে চিলাপথাৰ চিচি বৰগাঁৱত। ইফালে আহাচোন, ইফালে পৰিব, একদম গোল গোলকে ঘূৰি আছে। আমি গোল বহুত ঠাণ্ডা লাগিছে, চুইটাৰ পিন্ধালেও নিপিন্ধে, আৰু পাতল মূৰীয়া এখন হাইনেক আছে, সেইটো পিন্ধালেও নিপিন্ধে, চাৰ্ট পিন্ধালেও নিপিন্ধে, কি হ'ব আৰু। তাৰপিছত মানে অঞ্চুৰো অলপ গাটো ভাল নাই। মাকে গুচি যোৱাৰ পিছত আমি গম পাইছো অলপ গৰম হৈ আছে, আৰু অঞ্চুৰো জ্বৰ হ'ব বুলি মানে আদিৰ লগত অঞ্চুকো শুব দিয়া নাই। তাৰপিছত কি হ'ল মানে আজি দেওবাৰ, মোৰ ডাঙৰ ল'ৰাটো 3rd গ্ৰেড চাকৰিটোৰ কাৰণে মানে ইণ্টাৰভিউ দিবলৈ গৈছে। আৰু আশীৰ্বাদ কৰিব আপোনালোকেও, ৰাইজেও, আমাৰ আদি যে অতি সোনকালে ভাল হয়, সেইটো কাৰণে আপোনালোকৰ মোৰ ইউটিউব ফেমিলি সকলোৰ পৰাই আশীৰ্বাদ খুজিছো। আৰু আমাৰ আদি অঞ্চুৰ যে জ্বৰ নহয়, বেমাৰ চেমাৰ নহয়, সদায় ভালে থাকে। কিন্তু জন্ম হোৱাৰ পৰা একদম কেঁচুৱাৰ পৰা সদায় বেমাৰেই আৰু এইবাৰ। আৰু তাৰপিছত এতিয়া মানে এই 8 মাহ 9 মাহ মান হৈ আছিলে বেমাৰ পাতি নোহোৱাকে ধুনীয়াকে ভালে কুশলে আছিলে। তাৰপিছত মানে এতিয়া আকৌ এই যোৱা সোমবাৰৰ পৰা এনেকে বেমাৰ হৈ আছে, আৰু আদিৰ এটা অঞ্চুৰো অলপ গাটো গৰম হৈ আছে। তাৰপিছত আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব, আমাৰ আদি অঞ্চুৱে যেন যাতে ভালে কুশলে থাকে, আৰু আমাৰ ফেমিলি সকলোৱে মৰম কৰিব আমাৰ আদি অঞ্চু নাতি বুলি। তাৰপিছত এতিয়া কি আনিলো আৰু দোকানলৈও যাব লাগিব, বহুত দেৰি হৈছে। আৰু এতিয়া কি আনিছো, গাহৰি মাংসটো বোলে আজি তিলৰ লগত পাহিয়ে বনাই খাম বুলি কৈ আছে, বহুত দিনৰ পৰাই মানে কৈ আছে তিল আৰু গাহৰি মাংস খাম বুলি, চিকেনো খাম বুলি কৈ আছিলে। যিহেতু আমাৰ ইয়াত আজি মানে আমাৰ ওচৰৰ বজাৰটোত চিকেন নোলাই, মানে অলপ দূৰত আমাৰ দোকানলৈকে যাব লাগিব, দোকানৰ ওচৰৰ মেইন বজাৰলৈকে, টাউনলৈকে যাব লাগিব, তাতে চিকেন পায়। আজি দেওবাৰ, এইটো এক্সামটো চলি থকাৰ কাৰণে আমাৰ ইয়াতো বজাৰটো বন্ধ কৰি দিছে। সৰু সুৰা গাঁৱলীয়া বজাৰ কেইটামান বহিছে, মানে সৰু সুৰা শাক চবজি লৈ অহা, সেইবোৰৰ পৰাই মই অলপ চলপ বজাৰ কৰি আহিলো। গাহৰি কাটি আছিলে গাঁৱলীয়া মানুহে, সেইটো কাৰণে গাহৰি মাংস লৈ আহিলো। শুকান মাছ অলপ ওলাইছিলে, সেইখিনিকে বজাৰ কৰি আনিলো, কিন্তু ভিডিঅ' নকৰিলো। আৰু এতিয়া আহকচোন, আমাৰ পাহিয়ে কি বনাবলৈ ৰেডি কৰিছে চাওঁ আহক। ধুনীয়াকে আমাৰ পাহিয়ে মানে গাহৰি মাংসটো বইল কৰি থৈছে, আৰু গেছটো নুমালে। এতিয়া উঠাই পিনি বনাব তিলৰ লগত বোলে। আজি তিল আৰু গাহৰি মাংস খুৱাব। এইফালে শুকান মাছ লৈ আহিলো আধা কেজি। মই শুকান মাছৰ লাবাৰ যে লাবাৰ কয় নে লাবাৰ কয়, লাবি কয়, কি কয় অ, লবাৰ মই ইংলিছে ক'ব নাজানো, কোনদিনাখন মোৰ জিভাটো ঘূৰিব ক'ব নোৱাৰো। আৰু এইফালে তিল চাটনি বনাবলৈ মিক্সিটোতে পাহিয়ে ৰেডি কৰি থৈছে। এইফালে আমাৰ মাইনা এনেকে নাপাই কৰিব দেহা। এইফালে আমাৰ মাইনাই ধুনীয়াকে কলমৌ শাক বাচি আছে এক মুঠা। মই বোলো বইল খাবলৈ মন গৈছে, কলমৌ শাক এমুঠিমান বইল কৰি দিয়াচোন বুলি। এইফালে আমাৰ আদিয়ে, আমাৰ অঞ্চুৱে কি কৰি আছে, মাহীয়ে কওক। মাহীয়ে বিষালে নহয়, নাপাই কৰিব দেহা।
অ কলিজা নাপায় নহয় কিয় তুমি ইমান অকৰা নিচিনা কৰা অ দেহা কলিজা নাপায় নহয় ৰাইজক উম্মা কৈছোৱাচোন এয়া নিজৰ এই চুইটাৰৰ জাকেটৰ বুটামটোৰ চেইনটো লাগিলে যে ভৰিটোতে বিষাইছে এতিয়া আয়া কৈছে চাওঁ ক'ত দুখ পালা ভাল ল'ৰা কিয় এনেকুৱা কৰা কচোন ইমান ভাল ল'ৰাবোৰে এনেকৈ কৰিব নাপায় নহয় দেহা কেতিয়া বুজিবা জানো তোমালোকে ইফালে আমাৰ পাহিয়ে ধুনীয়াকৈ পিঁয়াজ ভাজিছে আৰু পাহি আজি অলপ মনটো বেয়া লাগিছে ন মা নাই কাৰণে ঘৰটো নিজান হৈ আছে বোৱাৰী নাই কাৰণে তাৰপিছত আদিও নাই পিঁয়াজটো জ্বলিলে আদিও নাই বোৱাৰীও নাই ডাঙৰ ল'ৰাটো নাই সেইটো কাৰণে মনটো বহুত বেয়া লাগি আছে ঘৰটো নিজান হৈছে দেউতাকো নাই দোকানত আছে আমি ইয়াত 3 জনীয়ে আছো আৰু আদিক কৈ অঞ্চুক কৈ 4 জন হয় নহয় পাহি তাৰপিছত এইফালে মাক জীয়েক এনেকৈ লাগি আছো দুজনীয়ে বোৱাৰীয়ে নাই কাৰণে এইফালে আকৌ মই জালুক জলকীয়া ৰচুন আদা নহৰু খুন্দি আছো তাৰপিছত ইফালে পাহিয়ে ধুনীয়াকৈ বনাই আছে আৰু মানে বোৱাৰীয়ে একেবাৰে ডাঙৰ ল'ৰাটোৰ লগতে একেলগে গ'ল ৰাতিপুৱা মানে ডাঙৰ ল'ৰাটোৰ লগতে একেলগে গ'ল ভিডিঅ' কৰা নহ'ল মোৰো মনটো অকণমান ভাল নাই শুই উঠিয়ে ভিডিঅ' কৰিবলৈ বেয়া লাগিলে সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আদিৰো গাটো ভাল নাই বোৱাৰীৰো মনটো ভাল লাগি যোৱা নাই সেইটো কাৰণে নকৰিলোঁ আৰু ডাঙৰ ল'ৰাটো বোৱাৰীক চিলা পথাৰতে নমাই দি সি আকৌ এক্সাম চেণ্টাৰলৈকে যাব লাগে আৰু বোৱাৰীয়ে ডক্তৰ দেখাই এনেকৈ গুচি আহিব আৰু বেলেগ গাড়ীত আৰু আদি অঞ্চু নাই বোৱাৰী নাই ঘৰখন একদম হেমেকা লাগিছে অঞ্চুৱে অকলে খেলি আছে আৰু অঞ্চুৰো মনটো ভাল নাই মানে কেলে কলে সদায় ককাই ভাই দুইটাই একেলগে থাকেতো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আজি অকলে আছে আৰু ইফালে মানে বোৱাৰীয়ে বেলেগ গাড়ীত আহি যাবগে আৰু ধুনীয়াকৈ মানে আদিক দেখাই মেলি তাৰপিছত মই এনেকৈ কথা কৈ আছো বুলি কেতিয়া সিজিব বুলি পুৰা সি নিজে একদম জালুক মছলাটো খুন্দিছে আৰু মছলা নহয় জালুক জলকীয়া আৰু মানে আদা নহৰু আৰু থেতেলিয়াই ভাঙিছে আৰু নহয় মই অকণমান বুলি ভাবিছিলোঁ পাহৰি পিনি লগাই দিলোঁ তই যে লগাই থৈছ মই গম নাপাওঁ তই যে লগাই থৈছ মই গম পাইছিলোঁ পাহৰি গ'লোঁ পাহৰি আকৌ লগাই দিলোঁ মানে সেইকাৰণে ডাবুল হৈ গ'ল পাহৰা বেমাৰ আছে আৰু চিন্তা মনটো উধুল মুধুল এতিয়া আকৌ দোকানখনলৈকে যাব লাগে দেউতাকে আকৌ ফোন কৰি থাকে ফোন কৰি আমনি কৰি থাকে জল্দি ওলাই আকৌ ভিডিঅ'টোৰ মানে বনাব লাগে বুলি মনটো মানে ধৰ মৰমৰ সেইটো কাৰণে কি কৈছোঁ কি কোৱা নাই কেতিয়াবা পাহৰিয়ে যাওঁ ভুলে হৈ যাওঁ মানে উল্টা পুল্টা কৈ দিওঁ আৰু কেতিয়াবা ভিডিঅ' বনাওঁ আকৌ ভাত পানী খাওঁতে দেৰি হ'ব সিটো কৰোঁতে দেৰি হ'ব আকৌ দেউৰীকৈ দোকানত ওলাই যা ভাতটো খায়ে দোকানলৈ লৰ মাৰকচোন ইমান শকত মানুহজনী কেনেকৈ লাগে আৰু একদম সময়ে নাই আৰু এতিয়া আমাৰ পাহিয়ে ইমান ধুনীয়াকৈ বনাই দিলে কেনেকৈ হৈছে খাই পিনি টেষ্ট কৰি চাই জনাই আছোঁ দেই এইফালে গাহৰি মাংস গৰম ধোৱা খাবা নেকি গৰম আছে এতিয়া মই গাহৰি মাংস আৰু তিলটোৰ লগত ভাত সানি খাই লওঁ দেই খাবি মই খাই চাই কৈ আছো দেই খাবি তই কৃষ্ণ প্ৰভু মজা আছে আজি খাই টেষ্টি লাগিছে কিন্তু আজিৰ গাহৰি মাংসটো অলপ টান বুঢ়া ডাঙৰ আছিলে নাই যে বজাৰত বেলেগ গাহৰি মাংস কিনিবলৈ নাপালোঁ পিন্ধাবি কাটি দিম গৈ মজা হৈছে একদম আৰু ভিডিঅ'টো আজি ইমানতে আমি সামৰোঁ আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই ভাত পানী খাই লওঁ দেই এইফালে চাওকচোন ৰাইজ আমাৰ আদিৰ হাতত কেন্দুলা ফিটিং কৰা আছে হয় নহয়
আদি আয়া হৈছে হাই কৰাচোন ওম্মা দিয়া আজি আকৌ মানে চিলাপথাৰত নি পিনি চাবি এনেকৈ চাবি ৰ আদি আকৌ মানে চিলাপথাৰত নিলে নি পিনি তাত মানে বেবী ডক্টৰক দেখাই ধুনীয়াকৈ হা অঁ কি ডক্টৰ খং উঠে নেকি ডক্টৰটো ডাঙৰ ডক্টৰ অঁ ডাঙৰ ডক্টৰৰ তাত দেখাই আহিলে আমাৰ আদিক ধুনীয়াকৈ তাৰপিছত কেন্দুলা ফিটিং কৰিছে আৰু আদিক আমাৰ আদিক 5ডাল বেজি দিব লাগে হয়নে নহয় ক'ত ক'ত লগাই ইয়াত লগাই পানীটো হয়নি পানীটো চাওঁ চাওঁ আমাৰ আদিক পানীটো ইয়াত লগাই বোলে দেই ইয়াত লগাই আমাৰ আদিয়ে কৈছে অঁ এনেকাকে গৈ থাকিব বোলে এনেকাকে পানীটো যাব এনেকাকে গম পাইছেনে আপোনালোকে নেজানে ন সেইটো কাৰণে আপোনালোকে নেজানে নহয় সেইটোৰ কাৰণে আমাৰ আদিয়ে ধুনীয়াকৈ বুজাই দিছে ইয়াতে পানীটো লগাই তাৰপিছত এনেকাকে যায় বোলে তাৰপিছত গম পায় আপোনালোকে জানেনে একেবাৰে ডাঙৰ ডক্টৰে বোলে এইটো লগাই দিছে ডাঙৰ ডক্টৰে আমাৰ আদিক ডাঙৰ ডক্টৰে লগাই দিছে যেইকেই নহওক বাৰু আমাৰ আদিয়ে সোনকালে সোনকালে ভাল হ'লে হৈ গ'ল আৰু আপোনালোকেও আমাৰ আদিক আশীৰ্বাদ কৰিব সোনকালে ভাল হ'ব লাগে বুলি হয় নহয় হয় ন তাৰপিছত আকৌ আমাৰ অঞ্চু আজিৰ পৰা জ্বৰ হৈছে নহয় আমাৰ এইটোৱে দিগদাৰ অঞ্চুক সেইফালে মাকে ধুনীয়াকৈ ভিতৰত নি পিনি শুৱাই ৰাখিছে আৰু আদিয়ে আমাৰ পাহিৰ বিচনাত ধুনীয়াকৈ মোৰ লগত খেলি আছে হয়নে আয়ো আৰু নাতি আইতাক আৰু নাতিকে ধুনীয়াকৈ এনেকৈ খেলি আছো এনেকাকে আদিয়ে উল্টাকে শুই আছে আয়োয়ে পাল্টাকে পাল্টি আছে এনেকাকে আৰু পাল্টি আছে এতিয়া অকণমান মুখত হাঁহি ওলাইছে হয় নহয় আদি অকণমান ভাল পাইছানে ভাল পাইছা এইফালে শুনিছে নহয় আমাৰ আদিয়ে অকণমান ভাল পাইছে বোলে আপোনালোকৰ ৰাইজৰ আশীৰ্বাদত আমাৰ আদিয়ে অকণমান ভাল পাইছে হাঁহিছে অকণমান এনেকে আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰি যাব আদিয়ে সোনকালে সোনকালে আদি অঞ্চুৱে জ্বৰটো ভাল হ'ব লাগে আদি অঞ্চুৰ হয় নহয় কাৰ কাৰ লগত গাড়ীত গৈছিলা পাপাৰ লগত মামীৰ লগত গাড়ীত গৈছিলা পাপাৰ লগত মামীৰ লগত গাড়ীত গৈছিলে দমা ৰুটি ৰৈ এইফালে পাপাৰ লগত মামীৰ লগত আদিয়ে গাড়ীত গৈছিলে আদিৰ পাপাৰ আজি এক্সাম আছিলে আহি পাই মই লগো পোৱা নাই আৰু সুধাও নাই এক্সাম কেনেকুৱা হ'ল যেইকেই নহওক আমাৰ আদি অঞ্চুক যে ডাঙৰ ডক্টৰক দেখাই আহিব পাৰিলে আমাৰ আদিয়ে কৈছে আমাৰ আদিয়ে কৈছে মানে ডাঙৰ ডক্টৰক দেখাইছিলে বোলে আমাৰ আদিয়ে কৈছে দেই মই কোৱা নাই আকৌ মই ডক্টৰটো দেখাই নাই ডাঙৰ নে সৰু আমাৰ আদিয়ে কৈছে ডাঙৰ ডক্টৰক দেখাইছে ডাঙৰ কেনেকুৱা কিমান ডাঙৰ জানো এনেকুৱা ডাঙৰ ডক্টৰক দেখাইছে বোলে আদি ডাঙৰ ডক্টৰে কেন্দুলা ফিটিং কৰিছে বোলে হয় নহয় আদি